নমস্কাৰ সমূহ অসমবাসী ৰাইজ, মই কৰ্ণনাথ। আজি মই ইণ্টাৰভিউ ল'ব আহিছিলোঁ হিমাক্ষী বাৰ ওচৰত। এইটো হৈছে হিমাক্ষী বা। নমস্কাৰ। হিমাক্ষী বা, আপোনাৰ সম্পূৰ্ণ পৰিচয়টো এবাৰ ৰাইজৰ আগত দাঙি। মোৰ নাম শ্ৰী হিমাক্ষী ডেকা। মোৰ গাঁও ভৈয়াবাৰী, ডাকঘৰ গুৰমু, ডাক নং 78134, থানা ৰঙিয়া, জিলা কামৰূপ। হয়, আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনাৰ পৰা মই এটা সৰু দিহা শুনিম। ঠিক আছে, মই লক্ষণ আহৰণ নামটিৰ এটা দিহাকে গাই দিছোঁ। হয়। মা মোৰ মৰমৰ দেউতা চেনেহৰ, মা মোৰ মৰমৰ দেউতা চেনেহৰ, দুয়োকো মই বুজাই কলো মা, দুয়োকো মই বুজাই কলো, বুজিবলৈ কিয় ইচ্ছা নকৰিলা, বুজিবলৈ কিয় ইচ্ছা নকৰিলা, কোনখতে মই জীয়াই থাকো মা, কোনখতে মই জীয়াই থাকো। ধন্যবাদ। হয়, খুব সুন্দৰ। আপোনাৰ ভইচটো সঁচাই খুব ধুনীয়া হয় আৰু মন যায় যে আৰু এতিয়া আপোনাৰ পৰা দিহা শুনিম, কিন্তু আমি শুনিম বাৰু। লগতে তাৰ আগতে আমি কিছুমান কথা পাতোঁ। এতিয়া আপোনাৰ নাম যেতিয়া পৰিৱেশন কৰাৰ আগতে কিমান বছৰ হ'ল আপুনি নাম পৰিৱেশন কৰা বা শিকা? হয়, মই নাম পৰিৱেশন কৰিব আজি 2 বছৰ কমপ্লিট হ'ল। তাৰ আগতে মই গীত মাত চৰ্চা কৰিছিলোঁ, লোকগীত গাইছিলোঁ 2এখন মঞ্চত। তেনেকৈ আনুষ্ঠানিক শিক্ষা নাই যদিও মই সৰুৰ পৰাই গানৰ লগত জড়িত। তাৰপাছত 2 বছৰ হ'ল। 2 বছৰেদি আজি বৰ বেছি ৰাইজে এতিয়ালৈ চিনি পোৱা নাই, আৰু যিখিনি চিনি পাইছে বৰ মৰম দিছে, ভাল লাগিছে। এতিয়া আপোনাৰ যেতিয়া নামত আহিলে আপুনি, আপোনাৰ ঘৰৰ সকলো মেম্বাৰে আপোনাক ফুল ছাপোৰ্ট কৰিছেনে? বিশেষকৈ আপোনাৰ এতিয়াতো আপুনি বিয়া হ'লে, চ' আপোনাৰ হাজবেণ্ড মানে আপোনাৰ ভিনদেউজনে কেনেকুৱা আপোনাক ছাপোৰ্ট কৰিছে? হয় হয়, মোৰ প্ৰথমতে মই মা দেউতাক মই ধন্যবাদ জনাম। মোৰ মা দেউতাই মোক বহুতখিনি ছাপোৰ্ট কৰিছে। যদিও সৰুৰ পৰাই এই নাগাৰা নাম দিশটোত মই জড়িত নাছিলোঁ, কিন্তু বিয়া হৈ মই এই দিশটোত মই বহুতেই আগ্ৰহী হৈ পৰিলোঁ। তেতিয়া মোক মা দেউতাই বহুতখিনি আগুৱাই দিলে, আৰু মই এইখিনিতে মোৰ নামৰ পালি দুজনীমানক মই ধন্যবাদ জনাম। তেখেতসকলক মই এই জেগাতে ধন্যবাদ জনাবই লাগিব। তেখেতসকলৰ কাৰণে মই আজি এইখিনি আগুৱাইছোঁ। কিন্তু মোৰ যিহেতু তুমি মোক ভিনদেউৰে কথা সুধিছা, ভিনদেউৰে বৰ বেছি ভাল নাপায় যদি বেয়াও নাপায়, তেনেকৈ চলি আছে। ধৰক ছাপোৰ্টটো কৰিছে, কিন্তু বেছি আগুৱাইও দিব বিচৰা নাই। ঠিক আছে, আমি যিয়ে নহওক বাৰু ভাল কথা। আপোনাৰ নামত গুৰু কোন আছিলে? নাম য'ত শিকিছিলে গুৰুজনৰ নাম? মোৰ গুৰু হৈছে শ্ৰদ্ধাৰ কমল কৃষ্ণ কাকতি। এই চেগতে তেখেতকো মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এতিয়া আপোনাৰ প্ৰথম যেতিয়া আপুনি নামটো শিকিলে, আৰম্ভ কৰিলে, প্ৰথম আপোনাৰ ক'ত নাম পৰিৱেশন কৰিছিল সৰ্বপ্ৰথম? প্ৰথমে মই বৰপেটা নাম শিকাৰ 2 মাহ পিছতে মই বৰপেটা ঔমুৰা বুলি কয়, সেই ঠাইখনত মই নাম পৰিৱেশন কৰিছোঁ। এতিয়া আপুনি যিহেতু ইমানখিনি মৰম চেনেহ পালে ৰাইজৰ ফালৰ পৰা, আপুনি নামৰ লগতে কিবা বেলেগ ধৰক পাৰ্চনেল কাম বা বেলেগত চাকৰি ক্ষেত্ৰত কিবা মনোযোগ আছে নেকি? হয়, মই ঘৰতে মেচিনৰ কামো কৰোঁ, নামো অব্যাহত ৰাখিছোঁ, বা মেচিনৰ কাম কৰোঁ, কাপোৰ চিলাওঁ। তাৰপাছত হয়, চাকৰিৰ কথা ক'লা যিহেতু মই ক'বই লাগিব। বহুত বেছি শিক্ষাৰ ক্ষেত্ৰত বহুত বেছি তেনেকুৱাকৈ মই আগবাঢ়ি যাব নাপালোঁ। ঘৰৰ তেনেকুৱা পৰিৱেশো ইমান ভাল নাছিলে, আমাৰ আৰ্থিক পৰিৱেশটো। গতিকে যিখিনি আগুৱাই গৈছোঁ সেইখিনিৰ ফালৰ পৰা মই চাকৰি এটা যোগাৰ কৰি ল'ব পৰাকৈ আছে বাৰু, কিন্তু মোৰ ইচ্ছাও আছে, আশাও আছে, চেষ্টাও কৰি আছোঁ। যদি পাওঁ নামো গাম বা চাকৰিও কৰিম। আপোনাৰ সাংসাৰিক জীৱনত আহিব মানে অৰ্থাৎ বিয়া হ'ব কিমান বছৰ হ'ল আপোনাৰ? বিয়া হ'বতো মোৰ আজি 11 বছৰ। 11 বছৰ। আচ্ছা, আপুনি যেতিয়া নাম পৰিৱেশন কৰি থাকে, ৰাইজৰ মাজৰ পৰা কিছুমান এনেকুৱা ব্যক্তি থাকে যে হঠাৎ নামটোৰ মাজতে কিছুমান কুৱেশ্যন কৰি দিয়ে
যে তুমি এনেকুৱা কৰিছা, এনেকুৱা হ'ব নালাগিছে, এনেকুৱা কেতিয়াবা হৈ পাইছে নেকি আপোনালোকৰ মাজত? নাই মোৰ ক্ষেত্ৰত তেনেকুৱা হৈ পোৱা নাই, তেনেকুৱা হৈ পোৱা নাই ন? কেতিয়াও হৈ পোৱা নাই। হয়, আপুনি এনেকুৱা কৰি পাইছে নেকি কেতিয়াবা? ধৰক দুটা দলৰ মাজত কম্পিটিশ্যন হয়, এনেকুৱা নামত আপুনি কিমানখিনি অভিজ্ঞতা পালে বা সঁহাৰি পালে? হয়, মোৰ দুটা দলৰ মাজত যেতিয়া নাম পৰিৱেশন কৰিব লাগে, মোৰ লগত যদি আৰু এজন পাঠক থাকে, তেতিয়া মোৰ আগ্ৰহ দুগুণে বাঢ়ে। মোৰ ভাল লাগে পৰিৱেশন কৰি, আৰু ৰাইজৰ পৰা কিন্তু বহুতখিনি সঁহাৰি পাওঁ তেতিয়া। নাজানো ক'ৰ পৰাই মানে মোৰ মনৰ পৰা উৎসাহটো বাঢ়ি আহে, মোৰ দুগুণে বাঢ়ে আৰু আগ্ৰহটো নাম গোৱাৰ। এতিয়া মই হিমাক্ষীবাৰ পৰা আমি বিদায় লোৱাৰ আগতে এওঁৰ পৰা এটি লাষ্ট দিহা এটি শুনি লওঁ। এতিয়া আপুনি লাষ্ট দিহা এটা গাই দিব। মই ৰঘুকুল ধ্বংসৰ এটা দিয়া গাইছোঁ, কৰুণ দিয়া এটা। মোৰ মৃত্যুৰ দিনা তুমি নাকান্দিবা, চাদৰৰে আঁচল চিঙি মুখ ঢাকি দিবা, চাদৰৰে আঁচল চিঙি মুখ ঢাকি দিবা, কেনেকৈ নিবা তুমি নাকান্দিবা। সঁচাকৈ আপোনাৰ ভইচটো খুব সুন্দৰ। যদি বাদ্যযন্ত্ৰ থাকিল হয় ইয়াৰ লগতে খুব সুন্দৰ আৰু ভাল লাগিল হয়। ধন্যবাদ তোমাক। আপোনাৰ যিটো ভইচ আমাৰ অলপ উৰ্বশী বাইদেউৰ নিচিনা ছেইম হয়, প্ৰায় আপোনাৰ এক্টিং তেনেকুৱাই হয়। হয়, উৰ্বশী বাক মোৰ বৰ ভাল লাগে। তেখেতৰ গোটেইখিনি ভাল লাগে, অভিনয় ভাল লাগে, নামৰ কণ্ঠটো যিধৰণে তেখেতে পৰিৱেশন কৰে, পৰিৱেশন শৈলী ভাল লাগে। কিন্তু তেখেতৰ নিচিনা বাৰু তুমি কোৱাৰ দৰে নহয় বাৰু, তেখেতৰ নিচিনা হ'ব পাৰিম যে সেইটোও আশা নাই, তথাপিও বাৰু চেষ্টা কৰিছোঁ। আৰু আজি মই অলপমান ভাগৰুৱা হৈ আছোঁ, মেডিকেলৰ পৰা আহিছোঁ, আৰু তোমালোকক মই নাকৰিব নোৱাৰিলোঁ, ইমান দূৰৰ পৰা আহিছা, মোক গধূলি খবৰ দিছা অলপ আগতে, গতিকে আৰু তেনেকৈ আৰু গাই দিলোঁ। কি ভাল হ'ল ৰাইজে চাই নিশ্চয় জনাব, বেয়া হৈছে যদিও জনাব, ভাল হৈছে যদিও জনাব। আপুনি মোৰ চেনেলত বিদায় লোৱাৰ আগতে ৰাইজক কি ক'ব বিচাৰিছে এবাৰ কৈ দিব। হয়, মই ৰাইজক এটাই অনুৰোধ জনাম, তোমাৰ চেনেলটো নতুন চেনেল, তোমাৰ চেনেলটো আগুৱাই লৈ যাওক। আৰু তোমাকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দেই। তুমি যে মই নৱপ্ৰজন্মৰ পাঠক হিচাপে তুমি যে এইখিনি মোক চিনাকি কৰাই দিব বিচাৰিছা ৰাইজৰ ওচৰত, এইখিনি সেয়াই তোমাক ভাল লাগিল বাৰু। তোমাৰ চেনেলটোৰ বাবে শুভকামনা থাকিল। আৰু মই ৰাইজক অনুৰোধ এটা জনাব আছোঁ, ৰাইজক এটাই অনুৰোধ জনাম, যিহেতু মই নৱপ্ৰজন্মৰ মহিলা পাঠক, মোৰ বৰ বেছি দিন হোৱা নাই, ৰাইজে মোক এতিয়াও চিনি পোৱা নাই, এতিয়াও আঁকোৱালি ল'ব পৰা নাই, কাৰণ মই ৰাইজক চিনাকি দিয়াও নাই তেনেকুৱাকৈ, বৰ বেছি সলাত এতিয়ালৈ নামো পৰিৱেশন কৰা নাই। গতিকে তোমাৰ চেনেলটোৰ যোগেদি ৰাইজে মোক চিনি পাব বুলি মোৰ আশা থাকিল। আৰু প্ৰত্যেকজন নৱপ্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীবোৰক মই এটাই অনুৰোধ কৰিম, তেওঁলোকেও এই কলা সংস্কৃতিটো ধৰি ৰাখক, নাগাৰা নাম জীয়াই ৰাখক, সেইখিনিয়ে আৰু। ধন্যবাদ। ধন্যবাদ।